যত কিছু পাৱে বস্তু শৰীৰ পোষণ তাকে মাত্ৰ ৰাখি হবে বিলান্ত পৰক যে তেওঁ কৰ্ম কৰি যিবিলাক পায় সেই পোৱাবিলাক তেওঁ প্ৰয়োজনীয়খিনি নিজৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন ব্যক্তিগত জীৱন পৰিচালনাৰ কাৰণে প্ৰয়োজনীয়খিনি ৰাখি উপৰঞ্চিখিনি পৰক দি দিয়ে কিন্তু দিওঁতে কি বুলি দিয়ে প্ৰভু তুমি দিয়া তোমাক দিছোঁ মই ঘটি আমুকক দিছোঁ বুলি নকয় মই ঘটিছোঁ বুলি ক'লে অহংকাৰ আহি যাব তুমি দিয়া তোমাক দিছোঁ এই ভক্তিভাৱে দিয়াৰ কাৰণে ভগৱন্ত বান খাই গ'ল মই দিয়া যদি মোক দিছে মইতো তেওঁক দিবই লাগিব য দদাতি স্ব প্ৰাপ্নুতি তেওঁ দুহাতে দিছে মই চাৰি হাতে দিব লাগিব তেতিয়াহে মোক দিব সেইকাৰণে আমি গৃহস্থী ধৰ্মত যিবিলাক বস্তু আপোনালোকে খাদ্য বস্তু ৰোপণ কৰি পেলাই সৃষ্টি কৰিছে ভক্ষ্য ভোজ্য বস্তু যত গৃহে হুৱে উপগত তেজি উক তাত মোহ আতি দুখী দৰিদ্ৰক দিয়া বৈষ্ণৱত নিবেদিয়া মাধৱত কৰিও মিনতি এই দুখন হাতেৰে ৰোৱা তামোল পাণ কমলা নাৰিকলক বা ধৰি যাৱতীয় খাদ্য বস্তুবিলাক যি আপুনি তৈয়াৰ কৰিছে সেইবিলাকত মোহগ্ৰস্ত নহ'ব তাৰে কিবা এটা দুখীয়া দৰিদ্ৰ মানে ভকত বৈষ্ণৱত লগাব তেতিয়াহ'লে আপোনাৰ হাতে আগলৈ গুটি বেছি লাগিব দেই যি মানুহে নিজৰ হাতেৰে তৈয়াৰ কৰা বস্তু ভকত বৈষ্ণৱ দুখীয়া নিচলাক দিয়ে তাৰ হাতেদি বস্তু বেছিকৈ লাগে যি মানুহে আমি ৰুওঁতেও কওঁ গুৰুদেৱ নাম ভকতত লাগিব অৰ্থে ৰোপণ কৰা হৈছে পিছে যেতিয়া ধানখিনি কাটি আনি ভঁৰালত ভৰাই যেতিয়া মানে হেৰি কৰে তাৰপিছত গুৰুদেৱ চব পাহৰি যায় আমাৰ বহুতে পাহৰি যায় দেই প্ৰথমতে তোমাত লগাম বুলিয়ে কয় পাছত কিন্তু মানে আনকি ভাত ৰান্ধিবলৈ গৈ চাউল এমুঠিও ভগৱন্তৰ ওচৰত অৰ্পণ কৰিবলৈ পাহৰি যায় কিন্তু আমাৰ ৰন্ধনৰ যিটো আমাৰ খাদ্য সংস্কাৰ আমাৰ বেদৰ মানে শাস্ত্ৰৰ মতে যে আমাৰ অন্ন সদাচাৰটো আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে আইসকলে আমাৰ স্বাভাৱিকতে পৰিয়ালৰ ঘৰৰ স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গক অন্ন আদি ৰন্ধন কৰি খুৱায় আইসকলে ৰন্ধন কৰি খোৱা দ্ৰব্যবিলাক খোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ শৰীৰতে সাত ধাতুৰ সৃষ্টি হয় অন্নৰ পৰা ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সতী সন্তান জন্ম হয় অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হ'ব এতিয়া আইসকলে অন্ন শুদ্ধ কেনেকৈ কৰিব আনক সুধিব নালাগে গীতা ভাগৱতে কৈছে সবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভৰিলে কিছু ফল নধৰে আমাৰ আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে কৃষ্ণত এমুঠি অৰ্পণ কৰি ল'ব লাগে ধোৱাৰ আগতে এমুঠি চাউল হাতত লৈ আমাৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় দেই আমাৰ শংকৰদেৱে ভাগৱত শাস্ত্ৰখন কোনো জাতি জনগোষ্ঠী কোনো বিশেষ সমাজক উদ্দেশ্যি কৰা নাই তেওঁ এই ভাগৱতৰ ধৰ্মৰ মাজেদি বিশ্বৰ মানৱক আহ্বান কৰিছে উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ তেওঁ এই ভাগৱতৰ মাজেদি পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে তোমালোকে ঈশ্বৰক ভজিবলৈ শিকা নহ'লে জীৱন অসাৰ্থ হৈ যাব যিটো আহ্বানৰ ওপৰত অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰি থৈ গৈছে কি বুলি What Shankardev was alone able to do nowadays, the whole army of the English-knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অৱদান দি থৈ গৈছে কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহামানৱ মহাত্মা গান্ধী কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে নোলোৱাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে মই আশা ৰাখিম এই ভাগৱতৰ চৰ্চা যাতে আমাৰ প্ৰতিটো নামঘৰত প্ৰতিখন সমাজত যাতে বছৰত এবাৰ হ'লেও চৰ্চা কৰি আমি জন্ম দিয়া সতি সন্তানবিলাকক যাতে প্ৰকৃত মানৱ কৰি গঢ়ি তুলিব পাৰোঁ প্ৰকৃত ধাৰ্মিক আৰু ভক্তিবাদৰ কৰি দিব পাৰোঁ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে যাতে আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিলেহে আমাৰ সতি সন্তান জন্ম দিয়াৰ সাৰ্থক হ'ব আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক যদি ভক্তি জ্ঞান নিদিওঁ সেই পিতৃ মাতৃ উপাধিৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভগৱতৰ ঋষভ প্ৰভুৱে কৈছে
আমি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, তেওঁলোকক নীতি শিক্ষা দিব লাগিব, ভক্তি শিক্ষা দিব লাগিব। আপুনি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, নিৰ্দিষ্ট সময়ত তেওঁলোকক এজনী ছোৱালী এজন উপযুক্ত পাত্ৰত আপুনি গতাই দিব পাৰিব লাগিব, আৰু এজন উপযুক্ত বয়সৰ ল'ৰালৈ এজনী উপযুক্ত ছোৱালী আনি সংসাৰ কৰি দিব লাগিব। আজি যিবোৰ ডেকা গাভৰু হৈ আছে তেওঁলোকে অনাগত দিনত সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথা আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা আপোনালোকৰ এই 13খন গাঁৱত যিবিলাক গৃহস্থীয়ে পিতৃ মাতৃক লৈ এটা পৰিয়াল বা বংশৰূপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশ সেই ঘৰত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম, কিম অৰ্থে পুত্ৰম পুন্নাম নৰকে তাৰ তিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুন্নাম নৰক আমাৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটাকৈ আমাৰ পিতৃ মাতৃৰ জীৱনলৈ পুন্নাম নৰক নামি আহিব। কালৰ অতৰ্কিত গতিত আজি দেখা কিচকিচিয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈ দেখা চকুযোৰ দৃষ্টিশক্তি কমি যাব, ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব, কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিব, টান টান বস্তু চুটোৱা দাঁতকেইটা খুলকি পৰিব, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ আগত ল'ৰা ছোৱালী বোৱাৰীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। কিন্তু কোন পুত্ৰই সেইটো কৰিব? আমাৰ ভাগৱতত ভগৱানে কৈছে 10ম স্কন্ধত, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ হন্তে পিতৃক পেলাওৱে নৰকত। যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, পিতৃ মাতৃ স্বৰ্গ সুখত থাকিলেও তেওঁক নৰকলৈ ঠেলি দিব। আজি বহুতে আমাৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। গতিকে আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব? যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰে সে পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত এজন যদি বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদৰ দৰে জন্ম দিব পাৰোঁ, তেওঁৰ দ্বাৰা কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। যদি নোৱাৰোঁ, তেতিয়া আমাৰ বেদে কৈছে, তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ডতত পৰা যাৱত কুলে ভক্তিযুক্ত শ্ৰুত ন এব প্ৰজায়তে। আমি যদি পিতৃ মাতৃ হিচাপে আমাৰ বংশত যদি এটা বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃ জীৱটোৱে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব? বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা নৱদম্পতীয়ে যদি ভাল পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'ব খুজিছে, এক দেও এক সেও এক বিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গোপ্যস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণে সি পৰম পুত্ৰ মিত্ৰ ভাতৃশয়। আমাৰ ঘৰলৈ যিবোৰ পুত্ৰ কন্যা আহিছে, ভগৱন্তৰ অংশ জীৱ। আপুনি যেনেকৈ বিচাৰিব তেনেকৈ দিব। যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। মই তোমালোকৰ হৃদয়তে আছোঁ, মনে ভবা মতে কাম কৰি দিবৰ কাৰণে আছোঁ। গতিকে ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, ভগৱানে নিজে কৈছে। কিন্তু আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম, বহুত কোৱালিফাইড দাম্পতীয়ে এই দৰ্শনটো নজনাৰ কাৰণে কাৰোবাক লাগে ল'ৰা, পায় এজনী ছোৱালী। আগৰ 3জনী ছোৱালী, 4 নম্বৰটো ল'ৰা হ'ব বুলি ভাবিছিলে, আকৌ ছোৱালীয়ে হৈ গ'ল। যাৰ কাৰণে ঘৈণীয়েকক মাৰা কিলা কৰি ডিভৰ্চ পৰ্যন্ত কৰিছে। এইবোৰ আপোনালোকে মিডিয়াত দেখিছে। গণ্ডগোল ক'ত লাগিলে? ভাগৱতৰ দৰ্শন নাজানে। আমাৰ ভাগৱতে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু বিচৰা নিয়মটো মই ভাগৱতত লিখি থৈ আহিছোঁ। তোমালোকে ভাগৱত পঢ়ি নিয়ম মানি চলিবা। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ, 8টা পহৰত 24 ঘণ্টা। আমাৰ নৱদম্পতীসকলে কোনটো পহৰত গ'লে মানে মনৰ বাঞ্ছিত পুত্ৰ কন্যা পাবৰ কাৰণে সক্ষম হ'ব, সেই কথাটো আজি আমাৰ বহুত দম্পতীয়ে নাজানে।
সেইকাৰণে তেওঁলোকক ভাগৱতৰ মাজলৈ আনিবই লাগিব ভাগৱতৰ নীতি আদৰ্শৰে আমি সমাজখন সংস্কাৰ কৰিবই লাগিব গতিকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই চাৰি পোহৰত দিবা সময়ত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে আমি কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ এই চাৰিটা পোহৰত তাৰে প্ৰথম দুটা পোহৰ বাদ দিব কৈছে কোনে বিজ্ঞানে কিয় আমি খোৱা আহাৰটো মানে ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে মই অলপ আগতে কৈছোঁ আহাৰ খালে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান গতিকে দুটা পোহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পোহৰত আমাৰ নৱদম্পতিসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আগবাঢ়িব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি আমাৰ এইবোৰ আপ্তবাণী যে আমাৰ স্বামী স্ত্ৰী দুইজন একমনা হৈ আমি সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব অৰ্থাৎ আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো কি লাগে ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে কি গুণৰ সন্তান আপুনি বিচাৰিছে দুইজনে আলোচনা কৰি ল'ব লাগিব পৰিকল্পনা কৰি ল'ব লাগিব আৰু নিৰ্দিষ্ট সময়ত দুইজনে একেলগে সেই ভাৱটো তেওঁ মানে নিবেদন কৰিব লাগে ভাৱে নলভতে সৰ্ব বছ ভাৱৰ দ্বাৰা আপুনি বিচৰা ফলটো পাই যাব কিন্তু যদি মতভেদ থাকে দাম্পত্য জীৱনত কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ আমাৰ কেনেকুৱা জীৱন আহিব কাশ্যপ ঋষিৰ দৰে অৱস্থা হ'ব কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে দিতি হিংসা কৰি আছিলে সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিলে আৰু অসময়ত গৈ উপাসনা স্থানত পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল হে ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় এইটো ঈশ্বৰ উপাসনাৰ সময় তুমি খন্তেক ধৈৰ্য ধৰা কিন্তু নামানিলে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশি অসুৰৰ জন্ম হৈ গ'ল আমাৰ উঠি অহা প্ৰজন্মই যদি এই নিয়মৰ কথা নাজানে আপোনালোকৰ ঘৰলৈও তেনেকুৱা আসুৰিক সন্তানেই আহি যাব যিবোৰ সন্তানে বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনা কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেতি পঠাবলৈ কুণ্ঠাবোধ নকৰিব সেইকাৰণে ভাগৱতে আমাক নিয়ম মানি দিছে এই নিয়মৰ মাজেদি যাতে আমি আগবাঢ়ি যাব লাগিব